Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি পঢ়িবলৈ গৈ আছো consistency test ওপৰত আমি পঢ়িবলৈ গৈ আছো যেহেতু মোৰ সেকেন্ড ক্লাস অফ সিমেন্টৰ বিষয়ে আছিল টেষ্ট অফ সিমেন্ট তাতে আমি ধৰি লওক ফাইনেস টেষ্ট বা এয়াৰ পাৰমিবিলিটি টেষ্ট খিনি পঢ়িছিলো তো তেনেকে আজি মই consistency টেষ্টটো স্টাৰ্ট কৰিব গৈ আছো consistency টেষ্টটো কি কৰো আমি ইয়াতে লিখিছে this test is required to determine the water content to determine কৰে বুলি কৈছে ইয়াতে which is required to produce the cement paste of standard consistency ইয়াতে কৈছে এটা cement paste বনাব cement ইয়াতে এটা cement paste বনাব ধৰিলক তাতে মানে কিমান আমি water content add কৰিম যাতে আমি এটা standard consistency পাওঁ এটা consistency যদি কথা যদি আমি কবলৈ যাম আমি সয়লটো পাওঁ বা আমি ইয়াতে সিমেন্ট বিএমসি বিল্ডিং ম্যাটেৰিয়েলছটো consistency wordটো আহে consistency সহজ সৰল ভাবে যদি আমি সিম্পল ল্যাঙ্গুৱেজত বুজিব যাওঁ বস্তুটো কি হয় মানে এটোৱে হয় যে consistency to mainly degree of firmness বা আপোনালোকৰ resistance to deformation এইখিনতে মই লিখি দিছো হৰুকে of a material especially when it is in plastic বা আমি semi solid state যেটা থাকিব কিবা এটা বস্তু ডিফর্ম হোৱাটো মানে ৰেজিস্ট কৰে এটো কথা বুজাইছে মানে কনসিস্টেন্সি মানে আমি এটা মানে পেষ্টে বনালো যেনিবা হে পেষ্টটো এটা নিজৰ স্ট্যান্ডাৰ্ড হেৰিত থাকিব লাগিব যদি ইমান ফ্লো হৈ যাব নালাগিব বা বেছি হাৰ্ডো হ'ব নালাগিব হেতু কথা বুজাইছে এতিয়া আমি টেষ্টটো কথা যদি চাবলৈ যাওঁ the standard consistency of the cement can be defined as the consistency at which a needle of 8 বহুত important 10 mm diameter needle dal 10 mm diameter and a 50 mm height 50 mm height or bra can penetrate the cement paste in the mold up to the 33 to 35 mm in the Vickett's apparatus. This is very important. Eto mona rakhiba Vickett's apparatus aru kiman mm penetration korise ei value to porikhat hudhe ekdom mona rakhiba. This test can be started with the trial water as 23%. Eto 23% hai ha 23% and this is the Vickett's apparatus. Moi to horuke drawing eta akisu yate likhise so a to needle or apuna diameter needle likha ase 50 mm height tar pisot eto mold hoy mold or size 80 mm by 40 mm eto this is Vickett's apparatus to etia ei bostu to ekhini leke janile ami mainly exam or ebilake hudi thake kuntu apparatus ki hoy ba kiman mm height hoy kiman diameter so jiman khini lage himane pohisu ami এতিয়া আমি setting time test আমি কিবা এটা বস্তু সেট হবলে কিমান সময় লাগে হেতু টেস্ট আমি চেক কৰিবলে হল ফাৰ্স্ট ইনিশিয়াল setting time তাকে আছে ফাইনাল setting time initial setting time ত কি কৰে initial setting time test can be defined as the time from time of addition of water to the time when cement start losing its plasticity যেতিয়া এটা কৈছে addition of water আমি যেটা পানী ঢালিম যেটো সময়ৰ পৰা তেতিয়া আৰু যেটো সময়লৈকে সিমেন্টটো মানে জাস্ট তাৰ প্লাস্টিসিটি টু লুজ কৰিব স্টার্ট কৰে জাস্ট স্টার্ট আৰু হেতু আমি ইনিশিয়াল সেটিং টাইম ইনিশিয়ালি আমি এটা বস্তু জানিছিলো আমি কোৱেশ্চনছ বিলাক কৰি থাকোতে ইনিশিয়াল সেটিং টাইম বিলাক 30 মিনিটস থাকে আৰু ফাইনাল সেটিং টাইম 10 to 16 hours no sorry মইটো এক সেকেন্ড মই ইৰেজ কৰি দিছো এটো আপোনাৰ আছিল এক সেকেন্ড এটো আপোনাৰ 6 to 10 hours হয় ফাইনাল সেটিং টাইম এই বস্তুটো আমি খুধে এক্সামত মেইনলি আমি এবিলাক ওপিসি সিমেন্ট বা আপোনাৰ পোৰ্টল্যান্ড সিমেন্ট বেলেগ সিমেন্টৰ অলমোস্ট সেমে থাকে সেটিং টাইমটো তো ঠিক আছে এটা টেষ্টটো কেনেকৈ কৰে এটা ইনিশিয়াল সেটিং টাইমৰ কথা কৈছে ইন অৰ্ডাৰ টু ডিটাৰমাইন দা ইনিশিয়াল সেটিং টাইম the cement paste is prepared cement paste to prepared কৰে with a 0.85%. Eto meaning to ki 0.85% means 85% of water which is required to produce a cement paste of standard consistency. মানে ইমান পানী লাগিব যাতে আমি ইনিশিয়াল সেটিং টাইম লো এই কোৱেশ্চনটো এই আপোনাৰ 0.85 to বহুত ইম্পৰ্টেন্ট এটো কোৱেশ্চন হুধি থাকে তো মই জিবিলাক হুধি থাকে হেবিলা কোৱেশ্চনে বেছিকে আপোনালোকক ধ্যান দিছো আমি সব পঢ়িব গলে তোমাৰ সিলেবাসও শেষ নহব আমি কমপ্লিটও কৰিব নোৱাৰিম আমাৰ এক্সাম ক্লিয়াৰ কৰাটোহে মেইন উদ্দেশ্য সো বৰক যিখিনি লাগে সেইখিনি আমি পঢ়ি আছো তাৰ পিছত আমি এতিয়া এটো বস্তু বুজাইছে এটো সব
33 to 35 mm per nutrition হ'ব লাগে এটো 10 mm এটো mm square এটো আপোনাৰ needleটোৰ হেৰি দেখাইছে সাইজটো আৰু এটো মোল্ডৰ সাইজ then next point to কথা কৈছে from determination point of view the initial setting time can be defined as the time taken by needle of 1 mm square cross section এতিয়াৰ cross section to কথা কৈছে to penetrate the mold up to 33 to 35 mm in Fickett's apparatus একেটা কথাই বুজাইছে মানে মই যেটো কলো আপোনাক then final setting time of cement can be defined as the time measured from time of addition of water to the time when cement loss is complete plasticity এটো তাকো complete plasticity হ'ব লাগিব কিন্তু ইয়াতে আপোনাৰ initial setting time কি কৈছিলে just start its losing its plasticity কৈছিলে হয়নে এটা মনত ৰাখিব ইয়াতেও কৈছে determination of final setting time to 0.85% amount of water হয় খালি ইয়াতে কি কৰে আপোনাৰ এইটো মই এটা ডায়াগ্ৰাম আছে ৰব ইয়াতে কৈছে from determination point of view it can be defined as the time when measured from addition of water time when only needle makes the impression but annular color fails to do so ইয়াতে এটো কৈছে যে আমি যদি টেষ্টটো কৰো ইয়াতে annular color এটা থাকিব তাতে needleটো থাকিব এইটো widthটো দিছে 5 mm আৰু আপোনাৰ জিমানৰ পৰা ফল কৰিব এটো হাইটটো 2.5 mm কথা কৈছে আমি যেতিয়া এটো annular column needleটো মানে sample-টো এনেকে পেস্ট কৰিম তেতিয়া এই সিম্বলটা আহি যাব এনেকে annular column symbol আৰু এটো মাজত needle পইণ্টটো থাকিব তেনেকে গৈ এটা টাইমত দেখি আমি annular পইণ্টৰ এটো কলাৰৰ সাইজটো নাইকিয়া হৈ যায় এটো অকল needle পইণ্টটো আহিব লাগিব হেতু কথাই ইয়াত তলত লিখিছে সক ফাইনাল সেটিং টাইম যেতিয়া হ'ব হে সময়খিনি কথা কৈছে কমপ্লিট লুজেস প্লাস্টিসিটি কথা যেটো বুজালে এটো সক when measured addition of water to the time when only needle makes the impression needle হে make impression to ৰাখিব but annular color fail to do so হেতু কথাই মই বুজালো এই লাষ্টৰ যেটো ডায়াগ্ৰাম তো তেনেকে আপোনালোকে সহজভাৱে বুজি ললে হ'ল দেন আহিব soundness test কি হয় this test is required to check the unsoundness of cement মই ফাৰ্স্ট ক্লাছত unsoundnessৰ কথা কৈছিলো due to free lime and magnesia আমাৰ সিমেন্টত আমি কি থাকে আমি জানোই আকৌ ৰিভাইজ এবাৰ কৰাই দিছো LASA LSA CI then MSA মসা এটা আমি সবে জানো পার্সেন্টেজটো অলপ পাহৰি গলে ৰিভাইজ কৰি লব এটো 62 to পা 67% তেনেকে এখিনি আপোনালোকে চাই লব এবাৰ হলেও মানে কুইক ৰিভিজন হৈ যাব দেন মই এতিয়া এখিনি নক নহলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব this test is required to to কলৱে unsoundness due to free lime and magnesia and sulfur if they are in excess যদি excess থাকে unsoundness হ'ব মানে ভলিউমটো বেছি ইনক্ৰিজ হৈ যায় so if any cement is said to be unsound that means it will show change in volume increase in volume after setting হৈ যোৱাৰ পাছত so কৈছে there are two type of tests মানে soundness tester এটা হল Lee Chatelier then second to autoclave test এতিয়া আমি আহো সব Lee Chatelier apparatus এটো যেহেতু মোৰ হ্যান্ড রিটেন হয় হেতু মই বহুত আগতে বনাই থৈছিলো হাতটো বেকা হৈ গৈছে মোৰ লিখোতে তো এই নোটছটো আপোনালোকে ধ্যান নিদিব জাস্ট বস্তু কন্টেন্ট খিনি ভালকে পঢ়িলে হ'ল দেন দিস টেষ্ট ইজ সেনসিটিভ ফৰ আনসাউন্ডনেস ডিউ টু লাইম এটো মনৰ ৰাখিব লাইমৰ কাৰণে হে মেইনলি মানে Lee Chatelier apparatus to use that means Lee Chatelier apparatus measure unsoundness due to লাইমৰ কাৰণে কৰে ঠিক আছে এটা বহুত ইম্পৰ্টেন্ট পইণ্ট The apparatus consists of splitting cylinder. Apparatus to ki thake splitting cylinder thakibo of 30 mm diameter. Ei kita value khudhe de bahut important. Moi ekane agote ronga dag di disu. 30 mm diameter and 30 mm height with two indicator arms and 165 mm length. ঠিক আছে এটো length to 165 dia to 30 mm আৰু height to 30 mm. ঠিক আছে এটো মনত ৰাখিব বহুত important. Also, cement paste is prepared with 0.78%, that is 78% of water, which is required to produce the cement paste of standard consistency. The mold is filled with cement paste and keep for water 24 hours. Normal temperature 27 plus minus 2 degrees centigrade. Remove the assembly after 24 hours and measure the distance between the two arms as x. Duta arms distance to ami x boli dhori. Then immerse the sample, immerse korim in the water again and increase the temperature of water after boiling point in 25 to 30 minutes and maintain for next 30 hours. Ebila ami practical test korilehe besi bhalke buja jay. Tothapi apnaloke theory to yete jetu diye disu likhiba alop bujibole chesta koribo. Jetu quick revision moi jiman khini paru bujabo chesta kori asu. Tasa remove the assembly after 3 hours and allow it to cool and measure the distance. Tapsar ko measure kobo kose he distance ami y korim. Mane কথাটো এনেকুৱা ধৰণে বস্তুটো বুজাইছে এটো মই আকৌ
মানে চেম্পলটোত যেতিয়া আমি পেষ্ট বনালো বনোৱাৰ পিছত আপোনাৰ 24 আৱাৰ্ছত ৰাখিব কৈছে নৰ্মেল টেম্পাৰেচাৰত তাৰপিছত আকৌ 24 আৱাৰ্ছত ওলাই দিব কৈছে তেতিয়া ডিষ্টেন্স x হ'ব আফটাৰ ডেট আকৌ কি কৰিব কৈছে এগেইন আমি ইমাৰ্স টেম্পাৰেচাৰ বঢ়াই দিম বইলিং পইণ্ট ইমান ৰাখি আকৌ নেক্সট 3 আৱাৰ্ছৰ কাৰণে ৰাখিম আকৌ ৰিমুভ দ্য এছেম্বলি কৰিম ঠাণ্ডা হ'ব দিম এইটো কৈছে ষ্টেটমেণ্টটো তাৰপিছত আপোনাৰ ডিষ্টেন্সটো y হৈ যাব তেতিয়া বহা কমা থাকিলে আমাৰ কংক্ৰিটৰ হেৰিটো মানে সাইজটো ভলিউমটো বহা কমা হ'ব ন আমি যেটো ভলিউমৰ কাৰণে টেষ্ট কৰি আছো তো হেইটোৱে তাৰপিছত আমি দেখি পাম যে y - x যদি should not be greater than 10 mm হ'ব লাগে যদি কেনেবাকে ডাঙৰ হৈ যায় if y - x is greater than 10 mm then cement is called unsoundness for line mainly এই বস্তুটো ফলো হ'ব লাগে এটো হলে মানে unsoundness হৈছে বুলি আমি গম পাম ঠিক আছে তেনেকে অটোক্লেভ টেষ্ট এটা অটোক্লেভ টেষ্ট হল লি চেটেলিয়াৰ এপাৰেটাছ ডাজ নট মেজার আনসাউন্ডনেস ডিউ টু ম্যাগনেসিয়া কাৰণে কিন্তু নকৰে অটোক্লেভ টেষ্টে লাইমৰ কাৰণে কৰে স্পেশালি হেকাৰণে অটোক্লেভ টেষ্টে ম্যাগনেসিয়া কাৰণে কৰে এটা কৈছে সক when ম্যাগনেসিয়া is more than 3% in the given cement মই হেতু আগতে ফাৰ্স্ট ক্লাছতে বুজাইছো percentage 3 than more than 3% হলে এটো আপোনাৰ unsoundness কথা আহি যায় তেতিয়া the cement should be tested for unsoundness using autoclave machine apparatus autoclave is sensitive for unsoundness due to lime and magnesia এটো আকৌ sensitive হয় lime আৰু magnesia কাৰণে then prepare the mold of size 25 mm using cement paste with a percentage বিলাক almost একে থাকে option question practice কৰিলে পাৰিব মই কৰোৱাম ভালকে questions বিলাক then next চাব keep the mold in autoclave machine and apply the steam pressure in such a way that gauge pressure attain a value of 21 kg per centimeter square iman kg per centimeter square pressure diye in 1 hour and maintain for next 3 hours 3 hours karone maintain kori rakhe then remove the mold from autoclave and allow it to cool tapsot koise now measure the side of the mold tapsot increase in size of any side of the mold should not be greater than 0.8% of the original dimension etu eneka condition kisman standard ase amok monor rakhiba laibo then actually in this stage the process of hydration is accelerated by steam pressure apnar etu koise je actually this test the process of hydration is accelerated process of hydration to mane steam pressure to through di accelerate kore mane hetu kotha bujaise then amar ahile strength test এটা হল compressive strength test then আমাৰ tensile strength test আমি যদি কংক্ৰিটটো সিমেন্টে বনোৱা যেটো কংক্ৰিট হ'ব বা simply cement paste দি বনালো হেতু যদি কম্প্ৰেস কৰি আমি চাও তাৰ strength কিমান দিব tensile strength আমি চেক কৰিব লাগিব এবিলা কিয় টেষ্ট কৰিছো compressive strength test বা tensile test কিয় কৰিছো আমি এবিলা RCC যেতিয়া বনাম RCC ত আমাৰ ধৰিল কি হয় reinforced cement concrete ত steel থাকিব concrete থাকিব তো concrete তো আমি কিহেৰে বনাও সিমেন্ট থাকিব ন এইবিলাক টেষ্ট তাৰ আগতে কৰি লব লাগিব হে কাৰণে হে এইবিলাক টেষ্ট আমি কৰো তো সব compressive strength testত কি কৰে prepare the mold size of 70.6 mm এটো কালি কৈছো মই এইবিলাক একেবিলাক কথা ঘুৰি ঘুৰি যত আহি থাকে তো আমি কাৰণে ভালকে প্ৰেক্টিস কৰিব লাগিব এইখিনি একেটা বস্তুৱে ভালকে মন ৰাখিবই লাগিব 70.6 mm টো একদম কমন কোৱেশ্চন দেখিছে নে নাই তো এটো এনেকে বনাম ইউজিং 1:3 mortar ইউজ কৰিছে সিমেন্ট 7 থাকিব তাতে তাৰপিছত curing for mold is done for 28 days ৰ কাৰণে আমি পানীত মানে ৰাখি থম then after that it is tested in compression testing machine তো compression testing machine টেষ্ট কৰিম কিন্তু এটা এক্সট্ৰা পইণ্ট মই ইয়াতে কম হয়তো এনেকে সাইড কৰি দিছো এক্সট্ৰা পইণ্টটো হল আমি যেটা কংক্ৰিটৰ compressive strength test এক্সট্ৰা পইণ্ট কংক্ৰিটৰ strength test উলাও তেতিয়া কো ইয়াৰ সাইজটো 150 by 150 mm হয় এটো মনত ৰাখিব দে কেতিয়াবা সিমেন্ট আৰু কংক্ৰিটৰ কোনটো কি সুধি দিব কনফিউজ হৈ ভুল হৈ যাব পাৰে তাৰপিছত কি হ'ব আমি সাম 3 days strengthৰ কিমান হয় half percentage আহে after 28 days strength 28 days যিমান strength আহিব ইয়াৰ 50% আহে 3 দিনত 7 days strength 2/3 আহে that is 67% তেনেকে 28 days almost 100% আহে বুলি ক'ব পাৰি then tensile strength test কথা কম মই tensile strength test of cement is determined using standard briquette test এটো এটা মানে হেৰি হয় apparatus হয় হেতু টেষ্ট দি কৰো এটো সব briquette বুলি কয় এটো সাইজ টু 2.54 ইয়াতে আপোনাৰ স্যাম্পলটো থাকে এফালে প্ৰেসাৰ এফালে আমাৰ স্ট্ৰেছ দিও পি দিছে এফালে তেনেকে তো ইয়াতে এটো আপোনাৰ stress to force by এপনা এৰিয়া লৈছে 2.5 to 2.54 মানে টোটাল 6.45 cm square তো এটোৱে বেছিকে মন ৰাখিব লাগে ইমান প্ৰসেস বিলাক সব নাহে যেহেতু সব আমাক নালাগেও তো এতিয়ালে আজিলৈ এইখিনি বস্তু মোৰ অলমোস্ট টেষ্ট খিনি শেষ হৈ গল তো নেক্সট ক্লাছত মই আপোনালোকক এটা সিমেন্ট পঢ়ালো নেক্সট ক্লাছত মই আপোনালোকক
চাগে যেহেতু ৱাটাৰ ৰিচোৰ্চৰ এক্সাম বিলাক ৱাটাৰ ৰিচোৰ্চ বা আমাৰ কি কয় PWD এক্সাম পাইছেহি তো মই ভাবিছোঁ মই নেক্সট ক্লাছত কোনোবা এটা ছাবজেক্ট ৱাটাৰ ৰিচোৰ্চ ছাবজেক্ট যদি মই পাৰোঁ ট্ৰাই কৰিম হাইড্ৰলজি বা ইৰিগেশ্যন কিবা এটা মই এইটো চাই লওঁ তো এনেকৈ ধৰণে মই কুইক ৰিভিজন টাইপ কৰিম এতিয়া চিমেণ্টত মই যি পঢ়ালোঁ অলমষ্ট এইখিনিয়ে ইম্পৰ্টেণ্ট ইয়াতছে বেছি একো চাব নালাগে কিন্তু যেই হিচাপে মানে কিন্তু কিছুমান পইণ্ট এক্সট্ৰা যদি থাকিও গৈছে মই নেক্সট ক্লাছত মই মিলাই দিম তো আজিলৈ ভিডিঅ'টো এইখিনিতে মই শেষ কৰিব ট্ৰাই কৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে দেন লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকে নিজৰ ফ্ৰেণ্ডছবিলাকৰ মাজতো দি দিব যাতে সকলোৱে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আমি চবে একেলগে ভাল স্ক'ৰ কৰিব পাৰোঁ যিকোনো এক্সামত এতিয়া আমি কুৱেশ্যন কৰাটো মেইন কিন্তু তথাপিও কুৱেশ্যনছবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছে আহিব এক্সামত বাট তথাপিও থিয়ৰিটো জানিবই লাগিব মই কুইক ৰিভিজনত কেনেকৈ পঢ়িব লাগে সেইটো বস্তু আপোনালোকক গাইডেঞ্চ দিছোঁ তো আজিলৈ ভিডিঅ'টো ইমানে থেংক ইউ